তো আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ পুনৰ আলোচনাৰ এক্সাৰসাইজ R2 কোৱেশ্চন নম্বৰ 4 ইয়াৰ আগত আমি 1 2 3 কমপ্লিট কৰিছো যদি কোনোবাই চোৱা নাই এই ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তোমালোকে তাৰ পৰা চাব পাৰিবা নহলে এই ভিডিওৰ একদম শেষত ইন স্ক্ৰিন লগোৱা থাকিব তাৰ পৰা তোমালোকে ক্লিক কৰি চাব পাৰিবা তো ইয়াতে 4 নম্বৰ কোৱেশ্চনটো আমাক কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি কি কৰিব লাগে বৰ্গমূল নিৰ্ণয় কৰি দেখাব লাগে तो सो 4 नंबर क्वेश्चन लैसे डायरेक्ट रोमान संख्यार 1 तो 4 रोमान संख्यार 1 तो আমাক দিয়া আছে 1764 তো ইয়াক আমি কি কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব তো আমি সাইডত লিখিম এটো 1764 তো এটো কি হরে ভাগ যাব 2 রে যাব ঠিক আছে 2 রে আমি কি কৰিম ভাগ কৰিম তো যেহেতু যদি মই ইয়াতে মৌলিক উৎপাদক বিশ্লেষণটো পদ্ধতিটো দেখাই দিও তেনহলে বহুত টাইম লাগিব গতিকে হৰণ প্ৰসেসৰ কামটো মই আগত কৰিলাম তাৰ পিছত তোমালোকক দেখাই আছো এতিয়া মই হৰণৰ কামটো কৰি লৈছো মৌলিক সংখ্যাৰে হৰণ কৰিবা সো ইয়াতে মই কৈ দি আছো 2 ৰে মই 17 দিছে 8 বাৰ গৈছে 1 আছিল 1 to 6 ৰ আগত আনিছো 16 2 8 বাৰ গৈছে ঠিক আছে নেক্সট তোমাৰ 4 ৰ ভিতৰত 2 2 টাইমছ গৈছে এনেকৈ দিয়া হৈছে মৌলিক সংখ্যাৰে তো ইয়াতে আমি লিখিম কেনেকৈ 2 কিমান বাৰ আহিছে 2 টাইমছ আহিছে গতিকে 2 into 2 লিখিম মই আকৌ 3 2 টাইমছ আহিছে গতিকে 3 into 3 আৰু 7 তোমাৰ 3 2 টাইমছ আহিছে গতিকে 7 into 7 এতিয়া সব প্ৰত্যেকটো জোৰৰ পৰা আমি এটা কৰিহে লিখিম যেনেকৈ ইয়াতে দুটা 2 আছে আমি সিঙ্গেল 2 লিখিম দুটা 3 আছিল তাৰ পৰা এটা 3 দুটা 7 আছিল তাৰ পৰা এটা 7 তো ফাইনালি আমি কিমান পাম সোয়া এটো যেহেতু বর্গমূলৰ কথা কৈছে গতিকে ইয়াৰ ওপৰত মই √2 দি লম আৰু ইয়াতে সোয়া 3 আৰু 2 মাল্টিপল কৰা 6 পাবা into তোমার এখানে কিমান 7 তো ইয়াৰ পৰা কিমান আহিব 42 তো এটো আমাৰ কি হ'ব প্ৰথম জোনটো কোৱেশ্চন আছে ৰমান সংখ্যাৰ 1 আমাৰ কমপ্লিট হৈ গল তো নেক্সট টু আমাক দিয়া আছে কিমান হেটো আমি চাম ৰমান সংখ্যাৰ 2 টো আমাক কি কৈছে 9216 ৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে এটো সাইডত কৰি দিয়া হৈছে সো বহুত ডাঙৰ এটা গতিকে তোমালোকে প্ৰ্যাকটিস কৰিবা 2 ৰে দিয়া হৈছে একক স্থানত যেহেতু যুগ্ম সংখ্যা থাকিলে আমি কি হেৰে ভাগ দিব পাৰো 2 ৰে সো যিমান কেটা যুগ্ম সংখ্যা আছিল একক স্থানত হিমানখিনি লৈকে আমি 2 ৰে ডিভাইড কৰিছো কিন্তু যেতিয়া অযুগ্ম সংখ্যা আহিছে তেতিয়া আমি 3 দি কৰিছো তো তোমালোকে এটা বস্তু মনত ৰাখিবা যদি কোনো এটা সংখ্যাৰ শেষত যুগ্ম সংখ্যা থাকে সেই সংখ্যাটোক আমি 2 ৰে ডিভাইড কৰাৰ কাৰণে ট্রাই কৰিম কাৰণ 2 এটা তোমাৰ কি হয় মৌলিক সংখ্যা হয় আৰু একক স্থানত যদি তোমাৰ 0 নাইবা তোমাৰ 5 থাকে সেই সংখ্যাটো 5 ৰে ডিভিজিবল হ'ব 5 এটা কি হয় তোমাৰ মৌলিক সংখ্যা হয় আৰু যদি অযুগ্ম সংখ্যা থাকে সেই ক্ষেত্ৰত আমি 3 দি ডিভাইড কৰাৰ কাৰণে ট্রাই কৰিম 3 এটা তোমাৰ কি হয় মৌলিক সংখ্যা হয় গতিকে সাইডত কি কি পাইছা গোটেখিনি লিখি লোৱা তো সোয়া 2 তোমাৰ কি কিমান বাৰ আহিছে 1 2 3 4 5 6 7 8 9 10 বাৰ আহিছে আকৌ 3 2 টাইম আহিছে গতিকে মই ইয়াতে যেটো ঠাই কম তোমালোকে লিখি লবা এনেকৈ মাল্টিপল কৰি দিবা 2 into 2 2 টাইমছ হল 3 4 5 6 7 8 9 10 আৰু 3 আহিছে 2 টাইমছ ঠিক আছে এনেকৈ লিখি দিলে হৈ গল কাউন্টিং কৰি লৈ আছো মই 1 2 3 4 5 6 7 8 9 10 ঠিক আছে এতিয়া সোয়া ইয়াৰ পৰা তোমাৰ কি হ'ব এই দুটা টুৰ পৰা এটা আহিব আকৌ এই দুটাৰ পৰা এটা আহিব তো পূৰণ কৰি গৈ থাকা আৰু জোৰৰ পৰা এটা কৰি 2 তুমি লৈ থাকা ঠিক আছে এনেকৈ তুমি লব লাগিব তো ফাইনালি কেইটা 2 আহিব আমাৰ হাতত 5টা 2 আহিব কাৰণ 10টা যেটা আছিল 1 2 3 4 5 ঠিক আছে আৰু দুটা 3 পৰা এটা 3 আমি লিখিব লাগিব তো এতিয়া এইটো 9216 ৰ বর্গমূলটো কিমান পাম আমি সোয়া কাউন্টিং কৰা ইয়াতে মাল্টিপল কৰি দিয়া 2 2 যা 4 4 2 যা 8 8 2 যা তোমাৰ 16 16 2 যা 32 32 লগত তুমি যদি 3 মাল্টিপল কৰি দিয়া কিমান পাবা তুমি সোয়া 3 2 যা 6 আৰু 3 3 যা 9 তো ইয়াৰ পৰা আমাৰ বর্গমূলটো কিমান আহিব 9216 ৰ বর্গমূল কিমান হ'ব 96 তো স্ক্রিনশট মারি লবা নেক্সট কোশ্চেন তো আমি ডিসকাস করব সো রোমান সংখ্যা 3 নম্বর কোশ্চেন তো আমাক দিয়া আছিল 7744 ইয়াক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি দিও তেনহলে এটা আমি পাম প্ৰথম অৱস্থাতে এককৰ স্থানত 4 আছিল 2 ৰে ডিভাইড কৰিছো আকৌ এককৰ স্থানত 2 আহিছে 2 ৰে ডিভাইড কৰি আছো কাৰণ যুগ্ম সংখ্যা হয় এতিয়া সোয়া ইয়াতে সোয়া 121 তোমাৰ কি হয় 11 তোমাৰ বর্গ সংখ্যা হয় সেই কাৰণে 11 দি দিয়া হৈছে তো সাইডৰ বিলাক আমি ধুনিয়া কৰি ইয়াতে লিখিলাম 2 কেইবাৰ আহিছে এবাৰ কাউন্টিং কৰি লও 1 2 3 4 5 6 টাইম আহিছে গতিকে 2 6 টাইম মাল্টিপল কৰিব লাগিব 2 3 4 5
and 6 আৰু 11 কেইবাৰ আহিছে 2 টাইমছ আহিছে গতিকে 11 into 11 এতিয়া সব জোৰৰ পৰা তুমি এটা এটা লিখা দুটাটোৰ পৰা এটা 2 লিখিবা আকৌ দুটাটোৰ পৰা এটা আকৌ দুটাৰ পৰা এটা আকৌ দুটা 11 ৰ পৰা এটা তোমালোকে এনেকৈ আউজ দি নেদিবা ঠিক আছে মই জাস্ট তোমালোকক বুজোৱাৰ কাৰণে আউজ দি আছো তো তোমালোকে জানা জোনটো জোৰ বনাব তাৰ পৰা এটা আমি লিখিব লাগে বৰ্গমূল ওলোৱাৰ কাৰণে তো ইয়াতে এটাকে তোমাৰ কি হ'ব এইটো ৰুটৰ ভিতৰত লিখিম যেহেতু বৰ্গমূল আমি ওলাই আছো তো এটাকে মাল্টিপল টু কৰি দিয়া 2 2 যা 4 4 2 যা 8 8 আৰু 8 ৰ লগত যদি 11 ইনটু কৰি দিয়া কিমান হ'ব 88 হ'ব গতিকে এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার তাৰ মানে কি হ'ব 7744 ৰ বৰ্গমূল হ'ব কিমান 88 88 তুমি দুবাৰ যদি পূৰণ কৰি দিয়া এইটো বৰ্গ সংখ্যা তুমি পাবা তো রোমান সংখ্যার 4 টো আমি করো স্ক্রিনশটটো মারি লবা নম্বর জনটো কোশ্চেন লৈছো এটুৱে লাস্ট 4 নম্বৰৰ লাস্ট কোশ্চেন রোমান সংখ্যার 4 তো মৌলিক উৎপাদক বিশ্লেষণ ইয়াতে করা হয়েছে প্রথম অবস্থাত 3 দি দিয়া হয়েছে তার পিছত 11 দি দিয়া হয়েছে আকৌ 11 দি দিয়া হয়েছে তো ইয়াতে সোয়া 3 কেইবাৰ আহিছে কাউন্টিং কৰা 1 2 3 4 টাইমস আহিছে আকৌ 11 তোমাৰ কেইবাৰ আহিছে দুইবাৰ আহিছে গতিকে ইয়াতে লিখা 3 into 3 তো 4 বাৰ মই 3 পূৰণ কৰি লিখিব লাগিব আকৌ 11 টো মই দুইবাৰ পূৰণ হিচাপত লিখিব লাগিব এতিয়া সোয়া এই দুটাৰ পৰা এটা 3 আহিব আকৌ এই দুটাৰ পৰা এটা 3 আকৌ 11 দুটা আছিল তাৰ পৰা এটা 11 আহিব এটাকে এইটোৰ বৰ্গমূল মানে ৰুটৰ ভিতৰতে লিখিম আন্ডাৰ ৰুট অফ 9801 তো এইটো মাল্টিপল কৰি দিয়া 3 3 যা 9 9 11 কৰিলে কিমান পাবা তুমি 99 তো এইটো আমাৰ आंसर হ'ব ফাইনাল आंसर এইটোৱে তো 9801 ৰ বৰ্গমূল কিমান হয় 99 তো তোমালোকে স্ক্ৰিনশট মাৰি লবা স্টেপ বাই স্টেপ নোট ডাউন কৰিবা ধন্যবাদ